নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টো যোগেদি জনাবলৈ ওলাইছোঁ যে কোভিড-19ক লৈ তোমালোকৰ এক্সাম পষ্টপন্ড হ'ব বা তোমালোকৰ এক্সাম কেঞ্চেল হৈ যাব। হয় ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোৰ যোগেদি খুবেই ইম্পৰ্টেণ্ট বিষয় আলোচনা কৰিম। চৌকনি স্কিম নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। যদি চেনেলটোত কোনোবা নতুনকৈ ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এইটো চেনেলৰ যোগেদি তোমালোকক মেট্ৰিক তথা এইচএছৰ খবৰসমূহ সময়মতে দিয়া হয়। হয় ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে থাম্বনেইলটো চাই গমেই পাইছা যে আজি ভিডিঅ'টোৰ যোগেদি কি বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক তথা এইচএছ এক্সাম দিবা 2026 বৰ্ষত সেইসকল ছাত্ৰ ছাত্ৰীলৈ ইতিমধ্যে কোভিড-19ক লৈ সতৰ্কবাণী দিছে যে চৰকাৰৰ ফালৰ পৰা শিক্ষা বোৰ্ডৰ ফালৰ পৰা তোমালোকৰ যিটো এক্সাম অনুষ্ঠিত হ'ব 2026 বৰ্ষত সেইটো লৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এক্সাম কেঞ্চেল হৈ যাব পাৰে। এইটো বিষয় লৈ তোমালোকে হতাশ হ'ব নালাগে। তোমালোকৰ এক্সাম যেতিয়ালৈকে হ'ব তেতিয়ালৈকে বহুত দিন আছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো বিষয় লৈ হতাশ হ'ব নালাগে। এক্সাম কেঞ্চেল হ'লে হ'ব, নহ'লে নাই। তোমালোকে পঢ়াটো পঢ়িবই লাগিব। তোমালোকে কণ্টিনিউ কৰি থাকা, পঢ়া শুনা কৰি থাকা। HLC আৰু HSৰ যদি কিবা ডাউট থাকে তেন্তে তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকৰ এক্সামৰ বিষয়ে এইটো ডাউট আছে। ডাউট ছাত্ৰ ছাত্ৰীসকল যদি কোনোবাই মেট্ৰিক পৰীক্ষা দিবা 2026 বৰ্ষত সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে যদি ইম্পৰ্টেণ্ট কিতাপ লাগে তেন্তে 99% কমন থকা প্ৰশ্নৰ উত্তৰ থকা কিতাপ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে কিনিব পাৰা। সেইটো কিতাপৰ পৰা পঢ়িলে তোমালোকে 80% 90%ৰ ওপৰত তোমালোকে মাৰ্কছ উঠাব পাৰিবা। ছাত্ৰ